কৃষক বন্ধুসকল, বিশ্বনাথ এগ্ৰি ফাৰ্ম চেনেলত আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। মই ইতিমধ্যে নেমু খেতিৰ ওপৰত বহুতো ভিডিঅ' দিছোঁ আৰু আপোনালোকক মই কৈছিলোঁ মই পৰ্যায়ক্ৰমে নেমু খেতিৰ ওপৰত ভিডিঅ' দি যাম বা সকলো ধৰণৰ ভিডিঅ' দি যাম। কিন্তু মোৰ মূলতঃ নেমু খেতি যিহেতু বাৰীতে আছে, মোক নেমু খেতিৰ ওপৰত মই যথেষ্ট অধ্যয়ন কৰি আছোঁ বা তাৰ ওপৰত মই যথেষ্ট লাগি আছোঁ। কিয়নো মই কৈছিলোঁ যে এটা নেমু গছত মোৰ নহ'লে 1000 নেমু লাগিব, তেতিয়াহে মই সফল হোৱা যেন হ'ব। আৰু মই লগতে আপোনালোকক জনাইছিলোঁ যে মই কি সুবিধা বা অসুবিধা পাই আছোঁ, কি মই ভুল কৰিলোঁ বা ভুল হৈ আছে, সেইবিলাক মই আপোনালোকক আঙুলিয়াই দিবৰ কাৰণে মই ক্ৰমান্বয়ে ভিডিঅ' দি যাম বুলি কৈছিলোঁ। আজি মই আপোনালোকক মই কি ভুল কৰিলোঁ তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ। এইটো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো বজাই দিব, যাতে পৰৱৰ্তী ভিডিঅ'বিলাক ন'টিফিকেশ্যনৰ দ্বাৰা আপোনালোকে পাই থাকিব পাৰে। আৰু লগতে আপোনালোকে শ্বেয়াৰ কৰি দিলে আমি যদি আৰু অলপ ছাবস্ক্ৰাইবাৰ পাওঁ তেতিয়া মনটো আমাক ভাল লাগি থাকে আৰু আমি আৰু ভিডিঅ' বনাবলৈ প্ৰচেষ্টা কৰি থাকিম। এয়া মই প্ৰথমতে আপোনালোকক ভুল কি কৰিলোঁ মই আপোনালোকক মোৰ বাৰীখন এবাৰ দেখুৱাই লৈছোঁ। কিয়নো মই বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই। মোৰ মাজতে দেউতা ঢুকোৱাৰ পিছত আকৌ মাজতে মোবাইলো হেৰাইছিলে। মোৰ 2 মাহলৈকে মই মোবাইল নচলোৱাকৈ পাৰ কৰিলোঁ। মোবাইল নাছিলে মোৰ লগত। মই যোৱা এসপ্তাহ আগতে এটা নতুন মোবাইল ল'লোঁ। তাৰপিছত আকৌ মই ইউটিউবত ভিডিঅ' দিবলৈ আৰম্ভ কৰিলোঁ। ইয়াৰ পিছত মই আপোনালোকক নতুন ভিডিঅ' দি যাম, আপোনালোকে মোৰ চেনেলটো চাবলৈ নাপাহৰিব। এয়া চাওক, মই পোনপ্ৰথমতে দেখুৱাই লৈছোঁ মোৰ ফুল যথেষ্টখিনি অহা আৰম্ভ হৈছে। এয়া চাওক কেনেদৰে ফুল আহিছে, ফল যথেষ্ট ফল লাগিছে। ইয়াৰ পৰা মই কেইটামান ফল ছিঙিলোঁ, ইতিমধ্যে কেইটামান ফল বেচিলোঁ আৰু মই কেইটামান বিক্ৰী কৰিব পৰা হৈছোঁ। আপোনালোকে এইটো গছত চাই লওক কিমান ধুনীয়াকৈ যিমান পাত আছে পাততকৈ বেছি ইয়াত নেমু হৈ আছে। এয়া চাওক, এটা জোপাত 3টা 6টা 7টা নেমু আছে। এইটো মাত্ৰ 2.5 বছৰ হৈছে। এই গছৰ বয়স আপোনাৰ 30 মাহ। 30 মাহত এয়া চাওক, আপোনালোকে ইয়াত দেখিব, এয়া চাওক পাত নাই, কিন্তু ইয়াত যথেষ্টখিনি ফুল আছে। পাত কেইটামান ইয়াত আপোনালোকে হালধীয়া দেখা পাইছে। ইয়াৰ কাৰণে মই কি দিব লাগে সেইটো মই নেক্সট ভিডিঅ'ত লৈ আহিম। কিয়নো ইয়াত পানীও কম হৈছে, পানীৰ অভাৱৰ কাৰণে হৈছে। কিন্তু ইয়াত চাওক ফুল মোৰ সৰা নাই, এটা ফুলো আপোনালোকে তলত দেখিবলৈ নাপাব, এটা ফুলো সৰা নাই। যিমান ফুল হৈছে ফুলৰ পৰা ফল হৈছে, কিন্তু পাতবিলাক অলপ হালধীয়া হৈছে। কাৰণ পানী এতিয়া কম। যেতিয়া খৰালিৰ দিনত আপোনালোকে জানে যে পানী ইমান মই তেনেকৈ ডিপ ইৰিগেশ্যন কৰা নাই বা পানীৰ যোগান ইমান ধৰা নাই। মই বাল্টিৰে 1 বাল্টি 2 বাল্টি কেতিয়াবা দি আছোঁ। মই পানী যোগানৰ ওপৰতো এটা ভিডিঅ' লৈ আহিম। পুলি গছত আপোনালোকে কেনেকৈ পানী যোগান ধৰে। এয়া চাওক, তাৰপিছত এইটো গছত চাওক ইমান সৰু গছ, কিন্তু ইয়াত আপোনাৰ ফুল চাওক। ইয়াত 1টা 2টা 3টা 4টা 5টা ইয়াত নহ'লে আপুনি ইয়াত চাওক প্ৰতিটো গাঁঠিয়ে আপোনাৰ প্ৰতিটো ডালতে আপোনাৰ ফুল আছে। ইমান সৰু গছ, এইটো আপুনি নক'ব। এইটো মই ইয়াত এটা পুলি বেয়া হৈছিলে, তাৰপিছত আকৌ লগাইছিলোঁ। এইটো নহ'লে 1.5 বছৰ হ'ল। এবছৰ পিছত পুলি দেখিলোঁ বেয়া হ'ল, গ্ৰ'থ হোৱা নাই। বেলেগ পুলি লগাইছিলোঁ, তাৰপিছত ধুনীয়া হৈছে। এয়া চাওক, এইটো গোল নেমু হয়। এইটো গোল নেমু, কিন্তু এইটো মোৰ গুটিৰ পৰা বনোৱা যিহেতু গোল নেমু হয়। গুটিৰ পৰা বনোৱা গোল নেমুৰ আপোনাৰ ফলনটো অলপ দেৰিকৈ হয়, সেইকাৰণে ইয়াত এতিয়ালৈকে ফল অহা নাই। এইবিলাক মোৰ গোল নেমু হয়, এইবিলাক ফল আহিব। এইবিলাক কিয়নো গোল নেমু বছৰত এবাৰহে লাগে আৰু যিটো 12 মাহীয়া কাজি নেমু সেইটো কিন্তু বছৰি আপোনাৰ লাগি থাকিব। আপোনাৰ চাওক এইটো পুলি গছতো কিমান ধুনীয়া হৈছে। এইটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মই যিটো এই বছৰ কেইটামান মই গছ কাটিবলগীয়া হ'ল, 60টামান প্ৰায় গছ কাটি তাৰপিছত মই নতুনকৈ গছ ৰোপণ কৰিছিলোঁ। আজি 4-5 মাহ হৈছে লগোৱা। 4-5 মাহৰ মূৰতে এয়া চাওক কেনেদৰে ফুল অহা আৰম্ভ হৈছিলে। ইয়াত মোক সম্পূৰ্ণ তথ্য মই দিছোঁ আপোনালোকক মোৰ ভিডিঅ'ত। যদি আপোনালোকে আগতে চোৱা নাই তেনেহ'লে চাই ল'ব। মই সাৰ পানী কেনেকৈ যোগান ধৰিছিলোঁ বা কি মই ইয়াত প্ৰয়োগ কৰিছিলোঁ, কেনেকৈ কৰিছিলোঁ, কি কীটনাশক কেনেকৈ কিমান দিনৰ মূৰত প্ৰয়োগ কৰিছিলোঁ, সকলোখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই আজি আপোনালোকক যিটো কৈছিলোঁ মই কি ভুল কৰিলোঁ, এয়া চাওক মাত্ৰ মোৰ 2.5 বছৰ হৈছে। 2.5 বছৰত চাওক গছটো মই এইটো লগাইছিলোঁ 10 বাই 10 ফুটত।
আপোনালোকে যদি নেমু খেতি কৰিম বুলি ভাবিছে বা পিছলৈ পৰিকল্পনা আছে বা ইতিমধ্যে লগাবলৈ আপোনালোকে চিন্তা চৰ্চা কৰি আছে, তেনেহ'লে এটা কথা মনত ৰাখিব, আপোনালোকে নেমুজোপা 15 বাই 15 তলত নলগাব বা পাৰিলে আপুনি 20 বাই 20 ফুট ডিষ্টেঞ্চত লগাব দূৰত্বত। আপোনালোকে চাওক, এইটো 10 বাই 10ত আছে গছ, 10 ফুটৰ পৰা 10 ফুট ডিষ্টেঞ্চত আছে, কিন্তু এই দুটা গছ ইতিমধ্যে লাগি ধৰিছে। ইয়াত মই এতিয়া ভিতৰত সোমাব নোৱাৰিছোঁ। আকৌ চাওক, মই মাজত এজোপা আকৌ তামোল দিছোঁ, 10 বাই 10, মানে চাৰিওফালে মোৰ 10 × 10 আছে, 10টাৰ মাজত মই আকৌ দিছোঁ তামোল দিয়াৰ পিছত মোৰ কি হ'ল এতিয়া চাওক, মই কিন্তু ইয়াত ধৰক মই কাটিং কৰি থাকিম, মই গছৰ এটা ধুনীয়া শ্বেপ দিম। আপোনালোকে যদি ইয়াক কাটিং কৰিব নাজানে বা কাটিং নকৰে, কিন্তু গছ বহুত ডাঙৰ হৈ যাব আৰু আপুনি পিছত তাত ফলনো কম পাব আৰু বাৰীত আপুনি সোমাব নোৱাৰে, একদম জংঘল হৈ যাব। সেইকাৰণে আপোনালোকে যদি নেমু খেতি কৰিম বুলি ভাবিছে বা পিছলৈ পৰিকল্পনা কিবা কৰি থৈছে, তেনেহ'লে আপোনালোকে নহ'লেও 15 বাই 10 বা ধৰক বেডৰ পৰা বেডৰ ডিষ্টেঞ্চটো 15 ফুট থৈ দিব আৰু গছৰ পৰা গছৰ দূৰত্বটো প্ৰায় 12 ফুট, মিনিমাম 12 ফুট থৈ দিব আপোনালোকে। তাৰ ওপৰত যদি আপুনি 20 ফুট বাই 15 ফুট বা 20 ফুট বাই 20 ফুট দিব পাৰিলে আৰু ভাল। তেতিয়া জেগাটো যদি আহল বহল হয়, গছ যদি ভালকৈ বাঢ়িবলৈ পায়, তেতিয়া কীট পতংগৰ সংক্ৰমণো কম হ'ব আৰু আপোনালোকক চাফা কৰিবলৈ বা বহুত ধৰণৰ সুবিধা আপোনালোকে হ'ব। এয়া চাওক, এইবিলাক গছ ইমান ধুনীয়া হৈছে, ইয়াত ফলন যথেষ্টখিনি হৈছে। এয়া চাওক, এইবিলাক গছতো প্ৰত্যেক গছত আপোনালোকে মোৰ ইয়াত ফুল আৰু ফল দেখা পাব, কিন্তু এইবিলাক গছ মাত্ৰ 2.5 বছৰ হৈছে, 30 মাহৰ গছ হয়। ইয়াত যথেষ্টখিনি ধুনীয়া ফলন হৈছে। এইফালে চাওক, এইবিলাক মই এতিয়া ছাইড কৰি সোমাবলগীয়া হৈছে। মাত্ৰ ইমান কম সময়তে ইমান নেমু গছৰ বৃদ্ধি হোৱা মই বেলেগৰ কিন্তু দেখা নাছিলোঁ। আৰু মই আপোনালোকক জনাইছিলোঁ যে মই নেমু খেতিৰ ওপৰত অধ্যয়ন কৰি আছোঁ আৰু মই যি ৰিজাল্ট পাইছোঁ সেইটো আপোনালোকক ওচৰত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাকে মই আজি আপোনালোকক দেখুৱালোঁ মই কি ভুল কৰিছিলোঁ। মই 15 বাই 15ত লগোৱা হ'লে ইমান মোৰ ঘন নহ'লে হয়, এতিয়া মই উঠাবও নোৱাৰোঁ। গতিকে মই ইয়াক কাটিং কৰি থাকিম, সময়ে কাটিং কৰি ইয়াক কিন্তু মই এনেকৈ থ'ম। আৰু মই পিছলৈ যেতিয়া অলপ বেছিকৈ নেমু লগাম, তেতিয়া কিন্তু মই অলপ জেগাটো বহলকৈ লগাম বুলি মই এতিয়া ভাবি থৈছোঁ। তাকে মই আজি আপোনালোকক দেখুৱালোঁ, নেমু গছৰ ৰোপণ কৰি মোৰ কি এটা ভুল হ'ল তাকে মই আজি দেখুৱালোঁ। ইয়াকে কৈ আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।